নমস্কাৰ বন্ধু বান্ধৱীসকল। পূজা বুলিলে কেতিয়াবা খিচিৰি খায়ো ভাল লাগে নহয় জানো বাৰু? আপোনালোকে খিচিৰি খাই ভাল পায়নে বাৰু জনাবচোন দেই। খিচিৰি বৰ জুতি লগাই বনাবলগীয়া হয় অৱশ্যে। তাতে মগু দালি, চাউল, গাজৰ, বন্ধাকবি, ৰঙালাও চব অলপ অলপ দি দিছোঁ। তাৰ পাছতে খিচিৰি থাকিলেতো নহ'ব, লগত এখন মিক্স চব্জি লাগিব। ৰঙালাও, বন্ধাকবি, গাজৰ, মূলা, স্কোৱাছ সকলো মিলাই এটা চব্জি বনালোঁ। চব্জি থাকিলেও নহ'ব, লগত লাগিব টক, বিলাহী আৰু কাজু দি এটা টক বনালোঁ। তাৰ পাছতে লাগিব পদুনাৰ চাটনি, সেয়াও বনালোঁ। তাৰ পাছত লাগিব আৰু বেঙেনা ফ্ৰাই নহ'লে বোলে খিচিৰি খাই ভাল নালাগে। সেইকাৰণে বেঙেনা ফ্ৰাই বনালোঁ। লগত লাগিব নেমু আৰু লাগিব লগত আমৰ আচাৰ অকণমানো লাগে বুলি ক'লে, সেয়াও দিলোঁ। তেতিয়াহে সম্পূৰ্ণ হ'ল থালিখন নহয় জানো। কেনেকুৱা দেখিলে আপোনালোকে জনাব। সকলোলৈকে মৰমেৰে ধন্যবাদ।